নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা বিহুত বনাব পৰা অতি সোৱাদ লগা চাউলৰ গুড়িৰ লাড্ডু ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত থকা সামগ্ৰীৰে সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চাউলৰ গুড়িৰ লাড্ডুটো বনাবলৈ মই গেছত কেৰাহী এখনত 2 কাপ চাউলৰ গুড়ি লৈছোঁ। কেঁচা চাউলৰ গুড়ি ল' ফ্লেমত মই ভালদৰে ভাজি লওঁ। এইদৰে মই চাউলৰ গুড়িখিনি 4 মিনিট সময় ল' ফ্লেমত ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া মই ইয়াতে এচামুচ ঘি দিম। ঘি দিও মই এই চাউলৰ গুড়িখিনি ল' ফ্লেমতে আকৌ 4 মিনিট সময় ভাজি ল'ম। আপোনালোকৰ ওচৰত ঘি নাথাকিলে বাটাৰো দিব পাৰিব, ৰিফাইন নিদিব। ৰিফাইন দিলে লাড্ডুকেইটা খাবলৈ ভাল নালাগিব। মই 8 মিনিট সময় চাউলৰ গুড়িখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে এবাটি নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলৰ গুড়িখিনি মই আগত কেঁচা নাৰিকলৰ গুড়ি ভাজি লৈছোঁ। ভাজি কিনে দি দিব। তেতিয়া লাড্ডুকেইটা বহুদিনলৈ আপোনালোকে থৈ খাব পাৰিব। এইখিনিও আৰু নাৰিকলৰ গুড়িখিনি চাউলৰ গুড়িখিনিৰ লগত অলপ ভাজি ল'ম। মই নাৰিকলখিনিও চাউলৰ গুড়িখিনিৰ লগত 4 মিনিট সময় ভাজি ল'লোঁ। 12 মিনিট সময় গোটেইখিনি মই ভালদৰে ভাজি ল'লোঁ। এই লাড্ডুটো আপোনালোকে ফ্ৰিজত এমাহলৈ থৈ খাব পাৰিব। ইয়াতে মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ আধা চামুচ, 4 চামুচ পাউডাৰ গাখীৰ দি দিছোঁ। দি দিব পাউডাৰ গাখীৰ, খুব ভাল লাগে। লাড্ডুকেইটা খাবলৈ বহুত বেছি ভাল পাব। গোটেইখিনি মই ভালদৰে আকৌ এইদৰে লৰাই লওঁ। মই গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাইছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী চেনি দিম। চেনি মই 5-6 চামুচ দিছোঁ। আপোনালোকে মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। চেনিখিনিও লৰাই এইদৰে গোটেইখিনি ভালদৰে মিহলাই লৈ লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। ইয়াতে মই এবাটি ফ্ৰেছ মলাই দি দিছোঁ। আপোনালোকে এদিনৰ মলাইটো দি দিব, 2-3 দিনৰ মলাইটো নিদিব। তেতিয়া লাড্ডুকেইটা বেছি দিনলৈ খাব নোৱাৰিব। গোটেইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এইদৰে খুব সোৱাদ লগা লাড্ডু আপোনালোকে বিহুত এইদৰে বনাবচোন। ল'ৰা ছোৱালীয়েও খাই ভাল পাব। আপোনালোকৰ ওচৰত যদি মলাই নাথাকে তেতিয়া আপোনালোকে, মই এচামুচ ঘি দিছিলোঁ, আপোনালোকে 3-4 চামুচ ঘিত বনাব লাড্ডুকেইটা, তেতিয়াও খাবলৈ সোৱাদ লগাই হ'ব। দেখিছেনে এইদৰে সেমেকাৰ দৰে হৈ আছে লাড্ডুকেইটা বনাবলৈ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ দিম। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুটছ থাকে তাকে দিব। পাউডাৰ গাখীৰ লোৱা মই বাতিটোতে দি দিছোঁ। ইয়াতে অলপ মই গাৰ্নিছৰ কাৰণে থৈ দিছোঁ। এইখিনি মই ভালদৰে ইয়াতে মিলাই ল'ম। এতিয়া মই এইখিনি গেছ অফ কৰি ঢাকনিৰে ঢাকি হাতেৰে চুব পৰা ঠাণ্ডা কৰি ল'ম। এইখিনি মোৰ চাই ল'ম লাড্ডু বনাবলৈ হৈছেনে। হাতেৰে চুব পৰা ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইদৰে লাড্ডু বনাই ল'ম। মোৰ লাড্ডু ৰেডি হৈ গ'ল, দেখিছেনে। এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। মই এটা দেখাই দিছোঁ, আকৌ এটা দেখাই দিম। মোৰ ছেকেণ্ড লাড্ডুটো হৈ গ'ল। এইদৰে মই গোটেইকেইটা লাড্ডু ৰেডি কৰি আপোনালোকক মই দেখাই আছোঁ। মোৰ চাউলৰ গুড়িৰ লাড্ডু ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব। আপোনালোকৰ ওচৰত মলাই নাথাকিলে ঘি দিব। আপোনালোকে এইদৰে এইবাৰ বিহুত বনাই চাবচোন, বহুত বেছি ভাল পাব। আপোনালোকে বনাই চাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ।